সুপ্ৰভাত। এয়া লৈ লৈছোঁ আমি, কি দেখিছেনে, দুয়োজনীয়ে ভাগিন আৰু মই দুয়োজনীয়ে একদম মানে চুলিত জবা ফুলৰ পাত ঘঁহি ল'লোঁ। তাৰপাছত এফালে চুলি তুলি ধুই গা চা ধুই মেলি এইফালে আহিলোঁ, চোতালতে বহি লৈছোঁ। তাৰপাছত এইফালে ভাবিছিলোঁ ভিডিঅ' কেইটামান বনাম খাই থাকোঁতে। এইটো যে আজিকালি খুব কমলা টেঙাৰ মানে এইটো যে মানে আহিছে, খুব বনাই নহয় মানুহবোৰে। এই ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ, নাই আমাৰ লগত ক'ত বনোৱা হ'বনো, ভিডিঅ' বনাবই নাপালোঁ ভালকৈ। তাৰপিছত কি কৰিলোঁ, দুজনীয়ে বহি টেঙা খাই মেলি এনেকৈয়ে আৰু এনজয় কৰিলোঁ, উপায়তো নাই। তাৰপাছত আকৌ এইফালে চানা খালোঁ। তাৰপিছত আকৌ দুইজনী আহি ভাত খালোঁ। তাৰপৰা কি কৰিলোঁ, তাৰপৰা দুজনী অলপ দেৰি শুলোঁ। তাৰপিছত শুই মেলি এফালে গধূলি হ'ল আৰু বা মানে এফালে গৈছিল, আৰু বা যেতিয়া আহিল তাৰপিছত আকৌ বাক লগ ধৰিলোঁ আমি ৰাস্তা পিনে ওলাই যাবলৈ। ব'লা যাওঁ বোলে সি নাযায়, আমাক নিনিয়ে বোলে, নিবলৈ মন নাই আমাক। কিন্তু আমি নামানোৱেই নহয়, গ'লোৱেই নহয় লাগি। তাৰপাছত দেখিলোঁগৈ কি, এইফালে চাওকচোন ট্ৰেফিক জাম, মানে বাইপাছৰ পৰা এইফালে আমাৰ বা সিহঁতৰ ঘৰলৈকে মানে ৰাস্তালৈকে একদম মানে জাম, গাড়ী মানে ইমানেই জাম। পিকনিক খাই আহিছে কোনোবাই মানে ভাড়া মাৰিছে। আমি এইফালে দোকান যাওঁতে দেখিছোঁ এইবোৰ, ইমান ভাল লাগিছে, আমিতো চাই ভাল পাইছোঁ। এইফালে একদম মানে ভিডিঅ' কৰাত লাগি গৈছোঁ মই। আৰু আপোনালোকে বাৰু এনেকৈ ৰাস্তালৈ ওলাই আহেনে গধূলি টাইমত? আমি কিন্তু প্ৰায়ভাগ মই ইয়াত থাকিলে আহোঁৱে, তিনিচুকীয়াত যদি থাকোঁ মই প্ৰায়ভাগ মই ৰাস্তাইদি ওলাই আহোঁৱেই গধূলি টাইমত। মানে ভাল লাগে, বাহঁতৰ লগত আহি থাকোঁ। আৰু ঘৰত থাকিলে বাৰু ওলোৱা নহয়। ঘৰত থাকিলে কি হয়, আমাৰ গাঁৱত মানে গধূলি টাইমত ওলোৱাই নহয়, যিহেতু 5টা বজা 6টা বজাত মানে সোমাইহে যাওঁ। প্ৰত্যেকৰ ঘৰতেই তেনেকুৱা হয়ে চাগে। গধূলি টাইমত গাঁৱত হ'লে মানে গধূলি টাইমত ঘৰত সোমোৱা হয়, আৰু টাউনত যদি হয় তেন্তে মানে 7টামান বজাত ৰাস্তাৰ ফালে ওলাব, মানে এনেই মানে খোজকাঢ়িবৰ কাৰণে। আৰু এটা ঘৰৰ নিয়ম নহয়, সেইটো প্ৰত্যেক ঘৰৰে নিয়ম বুলি ক'ব পাৰি। সঁচাকৈ গাঁও আৰু চহৰ বুলি ক'লে মানে একদম মানে A to Z মানে ডিফাৰেঞ্চ আছে। কিন্তু আজিকালি প্ৰায়ভাগ একেই হৈ গৈছে বাৰু। কিন্তু গাঁৱত কি হয়, মানে ঠাণ্ডাটো মানে বেছি পৰে, কিন্তু টাউনত কি হয়, গাড়ী মটৰবিলাক চলি থাকে যিহেতু, সেইকাৰণে মানে বেছিকৈ মানে কি হয়, টাউনত গৰম হৈ থাকে, মানুহবোৰৰ মাত শুনি মেলি থাকেতো, সেইকাৰণে প্ৰত্যেকতে মানে বেলেগ বেলেগ। এইফালে দেখিছেনে, গোটেই গাড়ী মানে 1 ঘণ্টামান হৈ গ'ল, ইমানেই লাইন লাগিছে। আমি মানে ইমান দূৰ দোকানখনলৈ গৈছিলোঁ, সেই দোকানখনলৈকে লাইন লাগি গৈছে মানে। সেইকাৰণে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোকক দেখুৱাওঁ বুলি। লাইভ আহিম বুলি ভাবিছিলোঁ, কিন্তু লাইভটো সেইটো টাইমত কি হ'ল জানো, নচলিলেই। মানে ক'ৰ মানুহ মানে জাম হৈ গৈছে, মানে পাত্তা নাই। কিছুমান মানুহ ঘূৰি গৈছে। এইবোৰ বাছবোৰ দেখিছেনে, চব পিকনিকৰ বাছ। এই সকলোবোৰ গাড়ী ক'ৰ পৰা পিকনিক খাই আহিছে আপোনালোকে জানেনে? গুইজানৰ পৰা পিকনিক খাই আহিছে, আৰু গুইজান ঘাটৰ পৰা, আৰু এইফালে ডিব্ৰু চৈখোৱালৈও যায়, আৰু ডিব্ৰু চৈখোৱাৰ পৰাও আহিছে। প্ৰত্যেকখন গাড়ী সেইটো ছাইডৰ পৰা আহিছে, আৰু মানে তাতেই মানে পিকনিক খাবলৈ গৈছে প্ৰত্যেকখন গাড়ী। আৰু মানে এইফালে মানে যোৱাকালি আমিও পিকনিক খাব গৈছিলোঁ যিহেতু, সেইকাৰণে দেখি আহিছোঁ যে, সেইটো কাৰণে ক'ব পাৰিছোঁ। বহুত ভাল লাগিল কালি গৈ। আপোনালোকে বাৰু পিকনিক খাব গৈছেনে জনাব দেই। আজিলৈ ভিডিঅ'টি আজিলৈ সামৰি দিছোঁ। যদি ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। বাই বাই।